নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছো। আপোনালোকে ভোটাৰ আইডিৰ লগত মোবাইল নাম্বাৰটো কেনেকৈ লিংক কৰিব, এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব, ক্ৰোম ব্ৰাউজাৰ হওক বা মজিলা ফায়াৰফক্স হওক। মই মোৰ ক্ৰোম ব্ৰাউজাৰটো খুলি লৈছো। ক্ৰোম ব্ৰাউজাৰটো খুলি লোৱাৰ পিছত আপোনালোকে সাৰ্চ বাৰত যাই টাইপ কৰিব NVSP, তাৰপিছত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ ওপেন হ'ব। ইয়াতে আপোনালোকে প্ৰথম যেটো অপচন দিয়া আছে, এই প্ৰথম অপচনত যাই ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকক নেক্সট পেজত লৈ যাব। ইয়াতে আপোনালোকে ক্লিক হেয়াৰ অপচন যেটো আছে, ক্লিক হেয়াৰ অপচনত ক্লিক কৰি দিব। ক্লিক হেয়াৰ অপচনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ নেক্সট পেজ ওপেন হ'ব। এতে লগইন কৰিব লাগিব। আপোনালোকৰ যিবিলাকৰ একাউন্ট ক্ৰিয়েট কৰা নাই সিহঁতে এই সাইন আপ বটন যেটো আছে, সাইন আপ বটনত ক্লিক কৰি একাউন্টটো ক্ৰিয়েট কৰি ল'ব। মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক কেনেকৈ একাউন্ট ক্ৰিয়েট কৰে মই দেখাই দিম। এইটো ভিডিঅ'ত মোৰ ক্ৰিয়েট কৰা আছে, মই একাউন্টটো লগইন কৰি লও। এতিয়া আপোনালোকে এতে যে ফিল ফৰ্ম 8 অপচনটো দিয়া আছে, এটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইন্টাৰফেস দেখা পাব। ইয়াতে আপোনালোকে এই যেটো আদাৰ্স অপচন দিয়া আছে, ইয়াতে ক্লিক কৰিব। আদাৰ্স অপচনত ক্লিক কৰিলে আপোনালোকৰ ইপিক নাম্বাৰটো এন্টাৰ কৰিব দিব। ইয়াতে মই ইপিক নাম্বাৰটো এন্টাৰ কৰি আছো। ইপিক নাম্বাৰটো এন্টাৰ কৰাৰ পিছত আপোনালোকে সাবমিট বটন যেটো দিয়া আছে, এই সাবমিট বটনত ক্লিক কৰি দিব। সাবমিট বটনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ স্টেটটো দেখাব, শো কৰিব, LIC টো শো কৰিব, পাৰ্ট নাম্বাৰ, সিৰিয়াল নাম্বাৰ, নাম আৰু ৰিলেটিভ নেম গোটেইখিনি আপোনালোকক দেখাই দিব। তাৰ পিছত আপোনালোকে এই ওকে বটনত ক্লিক কৰি দিব। ওকে বটনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস দেখা পাব। ইয়াতে আপোনালোকে 2 নম্বৰ যেটো অপচন আছে, এই 2 নম্বৰ অপচনত ক্লিক কৰি ওকে কৰি দিব। ওকে বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফৰ্মখন খোল খাব। তাৰ পিছত আপোনালোকৰ LIC ডাটাখিনি নিজে নিজে লৈ ল'ব। আপোনালোকে এতে একো কৰিব লগা নাই। এটো এ নম্বৰ সেকশন। এ নম্বৰ সেকশনৰ পিছত আপোনালোকৰ আহিব বি নম্বৰ। এতে নেক্সট বটনত ক্লিক কৰি দিব। নেক্সট বটনত ক্লিক কৰি দিয়াৰ লগে লগে বি নম্বৰ সেকশনত আপোনালোকক লৈ আহিব। এটা আপোনাৰ নাম, ইপিক নাম্বাৰটো দিয়া থাকিব। এটা আপোনালোকে এন্টাৰ কৰিব লাগিব আধাৰ নম্বৰ। তাৰ পিছত আপোনালোকে এন্টাৰ কৰিব লাগিব মোবাইল নম্বৰ। এতে মোবাইল নম্বৰটো বেলেগৰ দিলেও কথা নাই। তাৰ পিছত আপোনালোকৰ যদি ইমেইল আছে, ইমেইলটো দি দিব। তাৰ পিছত আপোনালোকে কি কৰিব, নেক্সট বটনত ক্লিক কৰি দিব। এই নেক্সট বটনত ক্লিক কৰি দিব। এতে আপোনালোকৰ মেইন কাম, এতে আপোনালোকে মোবাইল নম্বৰ লিংক কৰাৰ বাবে আপোনালোকে মোবাইল নম্বৰ অপচন যেটো দিয়া আছে, এটোত ক্লিক কৰিব। আৰু যদি বেলেগ কিবা কিবি কাৰেকচন কৰিব লগা আছে তেতিয়ালে এতে টিক মাৰ্ক কৰিব দিব। যেনেকৈ মই ডেট অফ বাৰ্থ টিক মাৰ্ক কৰি দিছো। মই ডেট অফ বাৰ্থ কাৰেকচন কৰিব লগা আছে। এইখিনি এন্টাৰ কৰাৰ পিছত মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকে সেন্ড OTP-ত ক্লিক কৰিব। সেন্ড OTP-ত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP গুচি যাব আৰু OTP-টো ইয়াত এন্টাৰ কৰিব লাগিব। তাৰ পিছত আপোনালোকে ভেৰিফাই OTP-ত ক্লিক কৰিব। তাৰ পিছত আপোনালোকে আৰু নেক্সট বটনত ক্লিক কৰিব লাগিব। এটা হল মোৰ ফাইনেল স্টেপ। এতে আপোনালোকে জৰ পৰা ফিলআপ কৰিছে তাৰ এড্ৰেছটো দি দিব। তাৰ পিছত আপোনালোকে নেক্সট বটনত ক্লিক কৰি দিব। ইয়াতে আপোনালোকে ক্যাপচাটো ফিলআপ কৰিব লাগিব। ক্যাপচাটো একবাৰ ৰিফ্ৰেশ কৰি ল'ব আপোনালোকে, নহলে সাবমিট নহব। এতিয়া আপোনালোকে এই প্ৰিভিউ বটনত ক্লিক কৰিব। প্ৰিভিউ বটনত ক্লিক কৰিলে আপোনালোকৰ ফৰ্মখন দেখাব। এটো দেখাই দিছে। প্ৰিভিউ বটনত আপোনালোকৰ গোটেইখিনি ফৰ্ম দেখাই দিছে। এটো যদি সকলো ঠিকে থাকে আছে তেতিয়াহলে আপোনালোকে সাবমিট বটনত ক্লিক কৰি দিব। সাবমিট বটনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস খোল খাব। আপোনালোকে ইয়েছত ক্লিক কৰি দিব। ইয়েছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফৰ্মখন সাবমিট হৈ যাব আৰু এখন একনলেজমেন্ট ওলাব। ফৰ্মখন সাবমিট হৈছে। এতিয়া মোৰ একনলেজমেন্টখন ডাউনলোড কৰিবলৈ মই ইয়াতে ক্লিক কৰিম।
মোৰ একনলেজমেণ্টখন ডাউনলোড হৈ গ'ল। এইখিনি আছিল আপোনালোকৰ বাবে ভিডিঅ' বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ' পাবলৈ আপোনালোকে বেল আইকনত ক্লিক কৰি দিব যাতে নতুন নতুন ভিডিঅ' আপডেট গিলা পাই থাকে। ধন্যবাদ।